নিশ্চয়কৈ যোৱা নিশাৰ পৰা আমাৰ এই অঞ্চলত যথেষ্ট ক্ষতিসাধন কৰা আমি পৰিলক্ষিত হৈছোঁ। আমাৰ অঞ্চলত বহুতৰে ঘৰ দুৱাৰ গছ গছনি উভালি পেলাই আমাৰ এই অঞ্চলত বহুত ক্ষতিসাধন কৰিছে। আমি জনসাধাৰণৰ মাজত এতিয়া হাহাকাৰ অৱস্থা হৈছে, সকলোৱে চিন্তাত পৰিছে। সকলোৰে ঘৰ দুৱাৰ বা গৃহ নিজৰ বাসস্থানেই নাইকিয়া হৈ পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ বাবে আমি চৰকাৰক বিনম্ৰ অনুৰোধ, আমাক সহায়ৰ বাবে আপোনালোকে আগবাঢ়ি আহক, অন্যথা আমাৰ বাহিৰে আৰু কোনো উপায় নহ'ব। ধন্যবাদ। নিশ্চয়কৈ যোৱা নিশাৰ পৰা আমাৰ এই অঞ্চলত যথেষ্ট ক্ষতিসাধন কৰা আমি পৰিলক্ষিত হৈছোঁ। আমাৰ অঞ্চলত বহুতৰে ঘৰ দুৱাৰ গছ গছনি উভালি পেলাই আমাৰ এই অঞ্চলত বহুত ক্ষতিসাধন কৰিছে। আমি জনসাধাৰণৰ মাজত এতিয়া হাহাকাৰ অৱস্থা হৈছে, সকলোৱে চিন্তাত পৰিছে। সকলোৰে ঘৰ দুৱাৰ বা গৃহ নিজৰ বাসস্থানেই নাইকিয়া হৈ পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ বাবে আমি চৰকাৰক বিনম্ৰ অনুৰোধ, আমাক সহায়ৰ বাবে আপোনালোকে আগবাঢ়ি আহক, অন্যথা আমাৰ বাহিৰে আৰু কোনো উপায় নহ'ব। ধন্যবাদ। নিশ্চয়কৈ যোৱা নিশাৰ পৰা আমাৰ এই অঞ্চলত যথেষ্ট ক্ষতিসাধন কৰা আমি পৰিলক্ষিত হৈছোঁ। আমাৰ অঞ্চলত বহুতৰে ঘৰ দুৱাৰ গছ গছনি উভালি পেলাই আমাৰ এই অঞ্চলত বহুত ক্ষতিসাধন কৰিছে। আমি জনসাধাৰণৰ মাজত এতিয়া হাহাকাৰ অৱস্থা হৈছে, সকলোৱে চিন্তাত পৰিছে। সকলোৰে ঘৰ দুৱাৰ বা গৃহ নিজৰ বাসস্থানেই নাইকিয়া হৈ পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ বাবে আমি চৰকাৰক বিনম্ৰ অনুৰোধ, আমাক সহায়ৰ বাবে আপোনালোকে আগবাঢ়ি আহক, অন্যথা আমাৰ বাহিৰে আৰু কোনো উপায় নহ'ব। ধন্যবাদ।